সমাগত পঞ্চায়ত নিৰ্বাচন কিন্তু আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰিবলৈ নোযোৱাৰ সিদ্ধান্ত লৈছে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ পলখনি গাঁৱৰ কালিবাৰী পথৰ ৰাইজে মই দেখুৱাইছোঁ এখন বেনাৰ তেওঁলোকে ইয়াত আঁৰি দিছে এয়া ভোট বৰ্জিত এলেকা বুলি তেওঁলোকে আঁৰি দিছে আৰু ইয়াৰ মূল কাৰণ হ'ল এই যি ঠাইখিনি আছে অঞ্চলটো আছে গাঁওখনৰ দিচাংপাৰা পঞ্চায়তৰ অন্তৰ্গত এলেকা ইয়াত উন্নয়নে মুখ দেখা নাই বিভিন্ন চৰকাৰী আঁচনিৰ পৰা ৰাইজ বঞ্চিত হৈ আছে যাৰ বাবে তেওঁলোকে আগন্তুক নিৰ্বাচনত তেওঁলোকে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে বেনাৰ আঁৰি দিছে এইটো যিটো পথ দেখিছে এই পথটো বছৰ বছৰ ধৰি এনেকৈ আছে ইয়াত বৰষুণ দিলেই একাঠু পৰ্যন্ত বোকা হয় ইয়াত বৰ্তমানেও দ গাঁত যাৰ বাবে তেওঁলোকে এই পথ এবাৰ এই ধৰণে হুংকাৰ দিছে যে তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিব আৰু বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে যাৰ বাবে এইসকল ৰাইজে ইয়াত ভোট বৰ্জনৰ বাবে তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈ বেনাৰ এৰি দিছে আৰু মই তেওঁলোকৰ সমস্যা বুজ ল'ম মূল সমস্যা কি আপোনালোকৰ মূল সমস্যা আমাৰ ইয়াৰ ৰাস্তাটোৰ প্ৰব্লেম ৰাস্তাটোৰ পানী বহুত হয় আমাৰ 3 মাহ দিন আমাৰ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে প্ৰব্লেম বাৰিষাত মানে ইয়াৰ ওপৰত নাও চলাব পৰা অৱস্থা হৈ থাকে মানে আমাৰ আৰু 2 নম্বৰটো হৈছে মানে আমাৰ ট্ৰেন্সফৰ্মাৰটো আমাৰ খুব প্ৰয়োজন হৈছে আৰু তাৰ ওপৰত বিদ্যুৎ মানে আমাৰ ভল্টেজ নাপাওঁ একদম ভল্টেজ নাথাকে আমাৰ প্ৰব্লেম হেতুৱে হৈ আছে আমাৰ দুটা প্ৰব্লেম বিশেষ হৈ আছে পানীটো আমাৰ ইয়াত টেপ বহাই থৈছে কিন্তু পানীটো নাই পোৱা আমি এতিয়ালৈকে বৰ্তমান হয় এই সমস্যা মই আৰু এগৰাকী আছে আপোনালোকে এই সিদ্ধান্ত কিয় ল'লে আমাৰ মেইন সিদ্ধান্ত হৈছে আমাৰ পলখনি গাঁৱৰ কালিবাৰী পথৰ এই ৰাস্তাটোৰ কাৰণে বিশেষকৈ আমাৰ ৰাস্তাটো ইমানেই অসুবিধা হয় ল'ৰা ছোৱালী স্কুল বন্ধ হৈ যায় বেমাৰ আজাৰ হ'লে মানুহ ডক্টৰৰ ওচৰত যাব নোৱাৰে বহুতখিনি অসুবিধাৰ কাৰণে আমি ভোট বৰ্জন সকলোৱে আলোচনা কৰি ভোট বৰ্জন কৰিছোঁ এইটো এলেকাত কি কি সমস্যা আপোনাৰ মুখৰ পৰা জানিব বিচাৰিম ইয়াত বিশেষকৈ ৰাস্তাৰ অসুবিধা আৰু জলসিঞ্চনৰ অসুবিধা বিদ্যুৎ বিভাগৰ অসুবিধা ইয়াত আমাৰ গৰম দিনত ফেনেই নুঘূৰে ইমানেই অসুবিধা ভল্টেজৰ একো সুবিধাই নাই মানে ৰাস্তাটো কেনেকুৱা হয় ৰাস্তা আঁঠুৰ ওপৰত পানী হয় আৰু বৰষুণ দিলেতো বোকাত আমি বাইক স্কুটি গাড়ী একো উলিয়াবও নোৱাৰো আৰু মানুহ খোজকাঢ়ি যাবও নোৱাৰো স্কুল বন্ধ হৈ যায় স্কুল যাবই নোৱাৰে বৰষুণ দিয়াৰ লগে লগে আৰু বিশেষকৈ পানী হলেতো 3 মাহ বন্ধ থাকে স্কুলৰ ল'ৰা ছোৱালী ৰোগী কেনেকে যাব ৰাস্তাত বেমাৰ হলে মানুহ ঘৰতেই থাকে ৰাস্তাত যাব নোৱাৰা অৱস্থা না গাড়ী আহে ঠেলাটো আনিব ঠেলা কেনেকে আনিব মানুহক দাঙি নিবলৈ সুবিধা নাই আহে বাৰে বাৰে আমাক প্ৰতিশ্ৰুতি দিয়ে দি পেলাই ক'ত আজিলৈকে আজি অত বছৰ হৈ গ'ল আমি সদায় তেওঁলোকক জনাও যে ৰাস্তাটোৰ বিষয়ে আজিলৈকে কোনো ৰাস্তাৰ বিষয়ে না কোনোবা কিবা হৈছে না আজিলৈকে উন্নতি হৈছে কোনো খবৰ নলয় হয় আৰু এগৰাকী আছে মই ইয়াৰ স্থানীয় লোক কি ক'ব মানে বিশেষকৈ ৰাস্তাটোৱে আমাৰ ইমানেই অসুবিধা হয় কাৰণ কেলে এইটোৱে মূল পথ আমাৰ ল'ৰা ছোৱালী স্কুললৈ যায় আৰু দিনটো মানুহজন ধৰি লওক ওলাই যায়গৈ ইয়াত বেমাৰ আজাৰ হ'লে এখন এম্বুলেঞ্চ আনিবলৈ মানে সুবিধা নাইকিয়া এককাল পানী হয় তাৰমানে ইমান অসুবিধা হয় হয় এই ধৰণে সমস্যাত জৰ্জৰিত হৈ আছে অতি পৰিতাপৰ বিষয় যে এই যিটো পথ ইয়াৰে মাত্ৰ 200 মিটাৰমান ব্লক পেভাৰ দি 4-5 বছৰ পূৰ্বে নিৰ্মাণ কৰিছিলে কিন্তু সেই কাম আধৰুৱা হৈ ৰ'ল আৰু 5 বছৰে এই পথটোত আগ নাবাঢ়িলে নিৰ্মাণ কাৰ্য নচলিলে আৰু বৰ্তমান দ গাঁত মই দেখুৱাইছোঁ দ গাঁত যাৰ বাবে তেওঁলোকে বৰ্তমান এই সিদ্ধান্তত তেওঁলোকে লৈছে যেতিয়ালৈকে পথটো পুনৰ নিৰ্মাণৰ বাবে বা ওখ যাতায়াতৰ ভালদৰে কৰিব পৰাকৈ যাতে ব্যৱস্থা যেতিয়ালৈকে নকৰিব তেওঁলোকে ভোট বৰ্জনৰ সিদ্ধান্তত অটল থাকিব বুলি স্পষ্ট কৰিছে অনাগত সময়ত লক্ষণীয় হ'ব দিচাংপাৰ পঞ্চায়তৰ যিসকল জনপ্ৰতিনিধি দিছিলে তেওঁলোক কেতিয়া হাৰ পাব ইয়াৰ যিসকল প্ৰশাসনিক বিষয়া আছে প্ৰশাসনৰ তেওঁলোকে কেতিয়া কি ব্যৱস্থা কৰিব যিহেতু ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে সেয়া অনাগত সময়ত লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ